পুনৰ ধৰ্মীয় গোড়ামীৰ বলি এহাল শিক্ষক দম্পতি। ঘৰ এৰি যাবলৈ নিৰ্দেশ চিলাবন্ধা ব্ৰাহ্মণ সমাজৰ। দূৰ সম্পৰ্কীয় ছোৱালী বিবাহে কাল হ'ল দুৰ্ভগীয়া পৰিয়ালটোৰ। শিক্ষিত সমাজক লজ্জানত কৰা এই ঘটনাটো সংঘটিত হৈছে এইখন অসমৰে জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত। গাঁওখনৰ এইগৰাকী টেট শিক্ষক পলাশ শৰ্মা তেওঁৰ পত্নী পূবালী বৰঠাকুৰ সহ এটি কণমানি কন্যা সন্তানক গাঁও এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ চিলাবন্ধা ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে। মাতৃৰ ফালৰ দূৰ সম্পৰ্কীয় ছোৱালী বিবাহ কৰাই অনাৰ দুখতেই এই চৰম শাস্তি শিক্ষক দম্পতিক। মোৰ দুৰ্ভাগ্যৰ কথাটো হ'ল কি, মই আজি খুব দুখৰে আপোনালোকৰ আগত এই বক্তব্য ৰাখিব লগা হৈছে। আপোনালোক মোৰ ওচৰলৈ পাইছেই, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ সদুটিকে। এতিয়া কথাটো হ'ল কি যে মোৰ এনেকুৱা এটা অৱস্থা হৈছে যে মই পৈতৃক সম্পত্তিক আজি থাকিব নোৱাৰাৰ নিচিনা এটা অৱস্থাৰ সৃষ্টি হৈছে, য'ত নেকি মোৰ ভুল কি সেইটো পাছৰ কথা। মই বিবাহ কৰিলোঁ 5 বছৰ হ'ল। মোৰ 5 বছৰে মই সমাজখনৰ পৰা এঘৰীয়া হৈ আছোঁ, আমি সকলোখিনি সদু ঘৰখন। আৰু এতিয়া কি হ'ল, এতিয়া লাষ্টত তেখেতসকলে ডিচিশ্যন দিছে, সেই ডিচিশ্যন মতে মই ঘৰত চৰু 2টা কৰিব লাগে, আলিবাট 2টা কৰিব লাগে, আলি পদূলি 2টা কৰিব লাগে। আৰু যদি মই ঘৰখনত থাকোঁ মই সেইটো বিধি মানি চলিব লাগিব। সামাজিক কোনো কামত মই অংশগ্ৰহণ কৰিব নোৱাৰিম আৰু মই পৰ্দাৰ আঁৰে আঁৰে থাকিব লাগিব। মোৰ ঘৰত কিবা এটা অনুষ্ঠান হ'লে যদি কোনোবা আহে তেতিয়াহ'লে মই তেওঁলোকৰ আগত ওলাব নোৱাৰিম, পাছত হয়তো মই একেলগে খাব পাৰিম। এতিয়া এই নীতিটোৱে মোৰ গোটেই জীৱনটো ধ্বংস কৰি পেলাইছে। আৰু মোক সিদিনা সমাজৰ আমাৰ নন্দিকেশ্বৰ ব্ৰাহ্মণ সমাজৰ চিলাবন্ধা ব্ৰাহ্মণ সমাজৰ সম্পাদক শ্ৰীযুত অপূৰ্ব ভট্টাচাৰ্যদেৱে আহি পেলাই সমাজৰ শেহতীয়া যিখিনি সিদ্ধান্ত, সেই সিদ্ধান্তৰ বিষয়ে আহি অৱগত কৰে সন্ধিয়া। অৱশ্যে মোক অৱগত কৰিবলৈ অহা নাই, তেওঁ ঘৰখনক অৱগত কৰিবলৈ আহিছিল। মই যিহেতু ঘৰখনৰ মুৰব্বী হিচাপে, মা 80 বছৰীয়া বৃদ্ধ, গতিকে মই ওলাই গ'লোঁ। ওলাই যাওঁতে তেখেতৰ কথাখিনি ক'বলৈ ক'লোঁ। তেখেতে ক'লে যে আমাৰ সমাজৰ নীতি আছে, নীতিমতে এনেকুৱা কাৰ্য হ'লে 3 মাহ বাহিৰত থাকিব লাগে আৰু ঘৰখনক লোৱাটো হয় আৰু বাকী অন্যান্যক লোৱা নহয়। আৰু কথাটো হ'ল কি, তেখেতক মই বাৰেপতি সুধিছোঁ যে তেখেতে অলপ দধুৰ-মধুৰ কৰি আছিল, কথাখিনি কওঁতে স্পষ্টভাৱে কোৱা নাই। মই 2-3 বাৰ তেওঁক কৈছোঁ যে আপুনি স্পষ্টকৈ কওক অপুদা। তেখেতে কিন্তু লাষ্টত যিখিনি মানে কি বুলি ক'ম, যদি যথেষ্ট দম্ভালিকতাৰে তেখেতে মোৰ ঘৰত বহিবলৈও তেখেতৰ সময় নাই, এনেকুৱা এটা দেখুৱাই ঘৰৰ পৰা ওলাই যাবলৈ তেখেতে মোক জোৰ কৰাৰ নিচিনাই। এতিয়া সেই বক্তব্যটো তেখেতৰে নে সামাজিকভাৱে নে কেনেকুৱা ধৰণৰ, মই সেইবিলাক নাজানো। এতিয়া কথাটো হ'ল কি, মই এজন শিক্ষক এজন সদায় সমাজৰ পথ প্ৰদৰ্শক, কিন্তু আজি মোৰ এনেকুৱা এটা অৱস্থা যে মই পথ প্ৰদৰ্শন কাক কৰাম? মই নিজক কৰাম নে মোক সমাজক কৰাম? এতিয়া মোৰ তেনেকুৱা এটা দোধোৰ-মোধোৰ অৱস্থাৰ সৃষ্টি
তেওঁলোকৰ যেতিয়া মনে মিলা হ'ল হোৱাৰ পিছত ইয়ে কোৱাত মই গৈ গুৰুক শাস্তি দেৱ আমাৰ কচনতলাৰ তেখেতৰ পৰা মত বিচাৰি গ'লো আৰু মই লগত এজন ভাল জনা শুনা ভাল শিক্ষিত এজন মানুহ অনিল চন্দ্ৰ গোস্বামী তেখেতক লৈ গৈছোঁ। তেখেতৰ সাক্ষাৎ গুৰুক শৰ্মাই বহুৱাই লৈ সুধিছে যে নাৰায়ণ শৰ্মাৰ ঘৰত যদি শ্ৰাদ্ধ কৰে আপোনালোকৰ পূৰ্বপুৰুষৰ নাজানে আৰু আপুনি শ্ৰাদ্ধ কৰিলে নাৰায়ণ পূৰ্বপুৰুষৰ যদি টানে সপিংজনৰ ভিতৰত পৰিব সেইটো অবৈধ হ'ব, সেইটো কোনো পধ্যে নোৱাৰে। আপুনি শ্ৰাদ্ধ কৰি ছোৱালী সম্প্ৰদান দিয়ক, বুঢ়ে নোৱাৰে বুঢ়াই